কৃষ্ণ জয় গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক আচলতে বাৰ্ষিক অধিৱেশন এই বৰ্ষ যোৰহাটৰ এই মহবন্ধা এৰালদৰি পথাৰত খুব উল্লাস মানহেৰে ৪ দিনীয়া কাৰ্যসূচীৰে আচলতে অনুষ্ঠিত কৰা হৈছে। ইয়াতে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যি গীত নৃত্য বাদ্য সংস্কৃতি এই সংস্কৃতি সাধনাৰ উপৰিও শ্ৰীমন্ত শংকৰদেৱ সংঘ উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠানটি প্ৰচাৰ আৰু উত্তৰ কামনা কৰি আচলতে সৰ্বাংগীনী সাংগঠনিক দিশ ইয়াতে তন্নতন্নকৈ আচলতে বিশ্লেষণ হ'ব। অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে ভকত বৈষ্ণৱসকলে ইয়াতেই সেৱা গ্ৰহণ কৰিবৰ কাৰণে আহিব। আমি সেৱক সেৱিকাসকলে প্ৰতিটো ক্ষেত্ৰতে প্ৰতিটো সময়তে আমি জাগ্ৰত প্ৰহৰী হিচাপে তেওঁলোকৰ সেৱা শুশ্ৰূষা কৰিবৰ কাৰণে আমি আগ্ৰহেৰে বাট চাই আছোঁ। পৰম শ্ৰদ্ধাৰ ভকত বৈষ্ণৱসকলে আমাক যাতে তেওঁলোকৰ শিৰৰ পদৰ ধূলাৰে সকলোৱে আহ্লাদিত কৰে, আমি যাতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱক সেৱিকাসকলে মমৰ দৰে গলি গলি আনক পোহৰ দিয়াৰ দৰে ধূপৰ দৰে জ্বলি জ্বলি আনক সুবাস বিলাবৰ কাৰণে প্ৰতিটো ক্ষেত্ৰতে আমি প্ৰতিটো সময়তে য'ত পূৰ্ণাস্তিক আমি সেৱা আগবঢ়াই দিবৰ কাৰণেই আচলতে স্ব ইচ্ছাৰে সকলো সেৱক সেৱিকাই এই স্থানলৈকে আহে আৰু এই বৰ্ষৰো কোনো ব্যক্তিক্ৰমী নহয়। গতিকে পৰম শ্ৰদ্ধাৰ যিসকল ভকত বৈষ্ণৱে আমাৰ এই স্থলীলৈকে আহিব, তেওঁলোকৰ মন মগজুত যাতে আমি ভগৱন্তৰ যি নাম, এই নামে যাতে আকাশ বতাহ মুখৰিত কৰি এক পৰিৱেশৰ সৃষ্টি কৰি সকলোৰে মাজত ভগৱন্তৰ নাম জয় জয়কাৰ কৰি তুলিব পাৰোঁ, তাৰে আমাৰ একান্ত প্ৰয়াস। কৃষ্ণ।